প্ৰথমে মই আপোনাক ক'ব বিচাৰোঁ যে ইণ্ডিয়ান এক্সপ্ৰেছে এই বিষয়ে কি কৈছে। ভাবুকিটো ইমেইল যোগে দিয়া হৈছে। এই ইমেইলত দুজন লোকৰ ছবি আছে, সিদ্ধু মুছেৱালা আৰু বাবা ছিদ্দিকী। প্ৰশ্নটো সোধা হৈছে যে এই ভাবুকিটোকে লৰেন্স বিষ্ণুই দলৰ পৰা আহিছে নেকি? কিয়নো আপুনি জানে যে বাবা ছিদ্দিকী আৰু সিদ্ধু মুছেৱালা এই দুটা হত্যাকাণ্ডৰ আঁৰত লৰেন্স বিষ্ণুৰ হাত থকা বুলি অনুমান কৰা হৈছিল। তেওঁ সাবৰমতী কাৰাগাৰত বন্দী হৈ আছে। ইণ্ডিয়ান এক্সপ্ৰেছে এই বিষয়ে কি কৈছে আপুনি ইয়াৰ প্ৰতিটো ৱৰ্ড বিবেচনা কৰিব। আৰক্ষীৰ মতে ভাবুকিৰ ইমেইলত পাকিস্তানৰ পৰা প্ৰেৰণ কৰা হৈছিল। আমি আপোনাৰ শেহতীয়া উন্নয়নবোৰ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ। বিনামূলীয়া প্ৰেছ জাৰ্নেলে প্ৰতিবেদন দিছে। আমি বিশ্বাস কৰোঁ যে এই সংবেদনশীল বিষয় আপোনাৰ দৃষ্টি আকৰ্ষণ কৰাটো গুৰুত্বপূৰ্ণ। এইটো এটা প্ৰচাৰ ষ্টাণ্ট বা আপোনাক হাৰাশাস্তি কৰাৰ প্ৰয়াস নহয়। আমি সুধিছোঁ যে আপুনি এই বাৰ্তাটো গুৰুত্ব সহকাৰে ল'ব আৰু গোপনীয়তা বজাই ৰাখিব। ইমেইলত পৰৱৰ্তী সতৰ্কবাণী দিয়া হৈছে। যদি ইমেইলৰ প্ৰেৰকৰ দাবী পূৰণ কৰা নহয় তেনেহ'লে গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব পাৰে। কেৱল এয়াই নহয়, 8 ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ দাবী জনোৱা হৈছে।